নৱবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলনী 8.2 এই 2 নম্বৰ প্ৰশ্নৰ পৰা চাম। 1 নম্বৰ প্ৰশ্ন আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। 2 নম্বৰত কি কৈছে, তলৰ দশমিক ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা। তলৰ দশমিক ভগ্নাংশবোৰক কি কৰিব লাগে, শতাংশত প্ৰকাশ কৰিব লাগে। আৰু 1 নম্বৰত আছিল তলৰ ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা। ইয়াত দশমিক ভগ্নাংশ আছে, এই দশমিক ভগ্নাংশবোৰ শতাংশত প্ৰকাশ কৰিব লাগে। কেনেকৈ কৰিম চোৱা। তে 1 নম্বৰটো চাওঁ। 1 নম্বৰত কিমান আছে, 0.8। ইয়াক আমি শতাংশত প্ৰকাশ কৰিব লাগে। প্ৰথম আমি ইয়াক শতাংশত লৈ লওঁ, 0.8 ইনটু 100%। এটা আমাৰ শতাংশ হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব, এই পইণ্টটো উঠাই দিব লাগিব। পইণ্টটো উঠাব লাগিব। পইণ্টটো আমি কেনেকৈ উঠাম চোৱা। ইয়াত যে পইণ্ট আছে বা দশমিক, এই দশমিকৰ সলনিত আমি কি লিখিম, 1 এটা লিখিম। 1 লিখিলোঁ আৰু এই পইণ্টৰ পিছত যিকেইটা সংখ্যা থাকিব সেইকেইটা শূন্য হ'ব। এতিয়া এই দশমিকৰ পিছত এটা সংখ্যা আছে, এতিয়া কি হ'ব, এটা শূন্য হ'ব। এতিয়া দশমিক উঠি গ'ল, এতিয়া ওপৰত কিমান থাকিলে, 8 থাকিলে। ইনটু কিমান আছে, 100%। ইনটু আছে 100%। এতিয়া এই শূন্য কাটি দিব পাৰিম। ইয়াত কিমান থাকিলে, 8 ইনটু 10%। এতিয়া 8ৰ লগত 10 পূৰণ কৰিলে কিমান পাম আমি, 80 পাম। এইটো হ'ব 80%। এইটো হ'ল এনচাৰ, 1 নম্বৰ এনচাৰ। তোমালোকে আৰু এটা বস্তু মনত ৰাখিবা, যদি আমাৰ এনেকুৱা থাকে যে 1.234 আছে, ইয়াৰ পইণ্টটো আমাৰ উঠাব লাগে। এনেকুৱা ধৰণৰ সংখ্যা পইণ্ট উঠাবলৈ হ'লে আমি কি কৰিম, প্ৰথম তলত এই পইণ্টৰ সলনিত আমি 1 এটা লিখিম। তাৰপিছত ইয়াত কেইটা সংখ্যা আছে, 1 2 3। আমি এবাৰ কি দিম, 3টা শূন্য দিম। 3টা শূন্য দিলোঁ। এতিয়া কি হ'ব, পইণ্টটো উঠি যাব, 1 2 3 4। এতিয়া শূন্য কেইটা পূৰণ হ'ল, 3টা। ইয়াত হ'ল 1000। এনেকৈ আমি পইণ্ট উঠাই দিম। 2 নম্বৰত আছে 5.75। প্ৰথম আমি ইয়াক শতাংশত লৈ ল'ম। 5.75 ইনটু 100%। এতিয়া আমি ইয়াৰ পইণ্টটো উঠাই দিব লাগিব। পইণ্টটো কেনেকৈ উঠাম, এই পইণ্ট দশমিকৰ সলনিত আমি কি লিখিম, 1 এটা লিখিম। আৰু এই দশমিকৰ পিছত কেইটা সংখ্যা আছে, 2টা। আমি কি কৰিম, 2টা শূন্য দিম। 2টা সংখ্যা থাকিলে 2টা শূন্য দিম। দশমিকৰ পিছত যদি 3টা সংখ্যা থাকে, 3টা শূন্য দিম। আমাৰ ইয়াত 2টা সংখ্যা আছে, সেইকাৰণে আমি 2টা শূন্য দিছোঁ। দশমিক উঠি গ'ল। এতিয়া ইয়াত কিমান থাকিব, ওপৰত 575 ইনটু কিমান আছে ইয়াত, 100%। এতিয়া আমি এই শূন্য আকৌ এই শূন্য কাটি দিব পাৰিম। এতিয়া কিমান থাকিব, 575%। এইটো হ'ল 2 নম্বৰৰ এনচাৰ। এতিয়া 3 নম্বৰটো চাওঁ। 3 নম্বৰত আছে 0.08। তো আগৰ নিচিনাকৈ প্ৰথম আমি ইয়াক শতাংশত লিখি ল'ম, 0.08 ইনটু 100%। ইয়াৰ পইণ্টটো উঠাই দিম। এই দশমিকৰ সলনিত আমি কি লিখিম, 1 এটা লিখিম। আৰু দশমিকৰ পিছত কেইটা সংখ্যা আছে, 2টা। আমি এবাৰ 2টা শূন্য দিম। এতিয়া আমি ইয়াত কি লিখিম, 8 লিখিম। এতিয়া নিয়মত হ'ব লাগিছিলে যে 008 হ'ব লাগিছিলে, কিন্তু তোমালোকে এটা বস্তু মনত ৰাখিবা যে কোনো সংখ্যাৰ বাওঁফালে শূন্য থাকিলে এই শূন্য আমি নিলিখোঁ। সেইকাৰণে আমি কি লিখিলোঁ, 8 লিখিলোঁ। ইনটু কিমান হ'ব, 100%। এতিয়া এই শূন্য কাটি দিম, আকৌ এই শূন্য কাটি দিম।
তে কিমান থাকিলে 8% থাকিলে 8%, এইটো হ'ল 3 নম্বৰৰ এনসাৰ। এতিয়া আমি 4 নম্বৰটো চাওঁ। 4 নম্বৰটো আমাৰ 32.1 একে এইবোৰ। প্ৰথম আমি এক শতাংশত লৈ ল'ম 32.1 into 100%। এতিয়া ইয়াৰ পইণ্টটো উঠাই দিম আমি। এই দশমিকৰ সলনিতে আমি কি লিখিম 1 এটা লিখিম আৰু দশমিকৰ পিছত এটা সংখ্যা আছে আমি এটা শূন্য দিম। এতিয়া পইণ্টটো উঠি গ'লে কি হ'ব 321 into কিমান আছে 100%। এতিয়া এই শূন্য আমি কাটি দিব পাৰিম। এতিয়া কিমান থাকিব 321 into কিমান হ'ব 10। এতিয়া এইটো পূৰণ আমি নিলিখাকৈ কৰিব পাৰিম। কেনেকৈ চোৱা, এই 1 যদি এই 3 to 1 লগত পূৰণ কৰিলে কি হ'ব, এই 3 to 1 হ'ব, 3 to 1 হ'ব আৰু 0 এটা বঢ়াই দিলে হ'ল। আৰু এনেকুৱা যদি পূৰণ কৰিব লগা হয় যে 1 আৰু 0 0 থাকে, সেই সংখ্যাটো লিখি যিকেইটা 0 থাকে সেই 0 কেইটা বঢ়াই দিলে হ'ল। এইটো আমাৰ এবাৰ হ'ব পাৰ্চেণ্ট, এইটো পাৰ্চেণ্ট হ'ব। এইটো হ'ল 4 নম্বৰৰ এনসাৰ। এতিয়া আমি 5 নম্বৰটো চাওঁ। 5 নম্বৰটো আছে 0.004। ইয়াক আমি প্ৰথম শতাংশত লৈ ল'ম 0.004 into 100%। এতিয়া আমি ইয়াৰ পইণ্টটো উঠাব লাগিব। এই দশমিকৰ সলনিতে আমি কি লিখিলোঁ 1 এটা লিখিলোঁ। দশমিকৰ পিছত কেইটা সংখ্যা আছে 1 2 3, তিনিটা সংখ্যা আছে। আমি এবাৰ তিনিটা 0 দিম, উঠি গ'ল। এইবাৰ কি লিখিম আমি 4, কাৰণ আমি পাইছোঁ যে কোনো সংখ্যাৰ বাওঁফালে শূন্য থাকিলে আমি শূন্য নিলিখোঁ, অকল সেই সংখ্যাটোৱে লিখোঁ। এতিয়া আমি 4 লিখিলোঁ ইনটু কিমান হ'ব 100%। এতিয়া এই শূন্য কাটি দিম, আকৌ এই শূন্য কাটি দিম আৰু কটাকটি কৰিব পাৰিম। 2 যাব 10ত কিমান 5 বাৰ যাব, আকৌ 2 যাব 4ত কিমান 2 বাৰ। এতিয়া কিমান পালোঁ 2/5, 5 ভাগৰ 2। ইয়াক আমি হৰণ কৰিব পাৰি, যেনে 5টোক যদি আমি 5ৰে হৰণ কৰোঁ নেযায় পইণ্ট। ইয়াত পইণ্ট হ'লে ইয়াত 0 হ'ব। এতিয়া 20 ভিতৰত 5 কেইবাৰ যাব 4 বাৰ। আৰু তোমালোকে এটা বস্তু মনত ৰাখিবা, এই দশমিকৰ বাওঁফালে সদায় এটা শূন্য দিব লাগে। এই দশমিকৰ বাওঁফালে যদি আমি শূন্য নিদিওঁ তেতিয়া আমাৰ এইটো পূৰ্ণ দশমিক নহ'ব। কাৰণ এইটো আমি পালোঁ 0.4%। এইটো হ'ল 5 নম্বৰৰ এনসাৰ।